নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আজি আপোনাৰ সিংহ ৰাশিৰ যিহেতু আজি আপোনাৰ জুলাই মাহৰ আজি মাহেকীয়া ৰাশিফল। গতিকে আজি পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, 2025 চনৰ জুলাই মাহৰ আৰম্ভণি আপোনাৰ বাবে ইতিবাচক আৰু শক্তিৰে ভৰা হ'ব। মানসিকভাৱে আপুনি অধিক উত্তেজনা আৰু সৃষ্টিশীল অনুভৱ কৰিব। এই সময়ত আপুনি আপোনাৰ ঘৰৰ সজ্জা, আচবাব বা ভিতৰৰ অংশত কিছু পৰিৱৰ্তন কৰাৰ পৰিকল্পনা কৰিব পাৰে। যদি আপুনি আগতে সজ্জা বা সম্পত্তিৰ সৈতে জড়িত কোনো সিদ্ধান্ত লৈছিল, তেন্তে এতিয়া সেইটো কাৰ্যকাৰী কৰাৰ সময়। প্ৰিয় দৰ্শক, কিছুমান পুৰণি বাকী থকা কাম পাৰিবাৰিক বিষয়তো সম্পূৰ্ণ হ'ব, যিয়ে আপোনাক মানসিক শান্তি দিব। যদি আপুনি আগতে কাৰোবাক ধন ধাৰ দিছিল তেন্তে এই মাহত ইয়াৰ উভতি অহাৰ সম্ভাৱনা আছে। এই মাহত যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ পঢ়া শুনাত বিশেষ গুৰুত্ব দিব লাগিব। জুলাই মাহৰ আৰম্ভণিতে তেওঁলোকৰ মনোযোগ পঢ়া শুনাত থাকিব, যদিও মাহৰ মাজভাগত কিছু বিক্ষিপ্ততা বা অসাৰ মনোৰঞ্জনৰ প্ৰৱণতাই তেওঁলোকক লক্ষ্যৰ পৰা আঁতৰাই পেলাব পাৰে। সেইবাবে ছাত্ৰ ছাত্ৰীৰ শ্ৰেণীয়ে ছ'চিয়েল মিডিয়া বা অপ্ৰয়োজনীয় বন্ধুত্বৰ পৰা কিছু দূৰত্ব বজাই ৰাখি নিজৰ সৃষ্টিশীলতা আৰু ভৱিষ্যত গঢ়াত মনোনিৱেশ কৰাটো গুৰুত্বপূৰ্ণ। বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ্ট-আপৰ পৰিকল্পনা কৰিছে তেওঁলোকৰ বাবে এই মাহটো আত্মমূল্যায়নৰ সময়। প্ৰিয় দৰ্শক, যদি ছাত্ৰ ছাত্ৰীৰ কাৰণে যদি আমি প্ৰতিকাৰ যদি চাওঁ, আমি পাখণ্ড মতাদৰ্শ আৰু অনুশাসনহীন ৰুটিনৰ পৰা আঁতৰি থাকক। 2025 চনৰ জুলাই মাহৰ মাজভাগত আপুনি নিজৰ কিছুমান অভ্যাস নিয়ন্ত্ৰণ কৰিব লাগিব। এই সময়ছোৱাত কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব যিয়ে পিছত অনুশোচনাৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ যিসকল সোনকালে খং কৰে বা আনৰ কথা শুনি সিদ্ধান্ত লয় তেওঁলোকৰ বাবে এই সময়টো প্ৰত্যাহ্বানজনক হ'ব পাৰে। প্ৰিয় দৰ্শক, আৰ্থিক যদি আমি চাওঁ, আৰ্থিক দিশটো আপোনাৰ সতৰ্কবাণী আজি এই মাহত ধন ঋণ দিয়াটো ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে, কাৰণ লাভৰ সম্ভাৱনা কম হ'ব। বিনিয়োগ বা যিকোনো ডাঙৰ ক্ৰয় চিন্তাশীলভাৱে কৰক। আমি ব্যৱসায় চাকৰিৰ যদি আমি প্ৰচুৰ সুযোগ আপোনাৰ কিন্তু মনোযোগৰ প্ৰয়োজন আছে। আজি চাকৰিৰ হওক বা ব্যৱসায় দিশতেই হওক, এই মাহত ব্যৱসায় যিসকল আছে ব্যৱসায় কৰা জাতক জাতিকাসকলৰ বাবে বহু নতুন সুযোগ আহিব পাৰে। বিশেষকৈ যিসকল ষ্টক মাৰ্কেট বা বীমা সম্পত্তিৰ ব্যৱসায় বা কমিশ্যনৰ সৈতে জড়িত। কিন্তু এই সময়ত বিপণৰ লগত জড়িত যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বেছি বিশ্বাস নকৰিব, কাৰণ ইয়াৰ ফলত আৰ্থিক লোকচান হ'ব পাৰে। আৰু আপোনাৰ কৰ্মস্থলীত আপোনাৰ নিয়োজিত যিসকল জাতক জাতিকা আছে অলপ হেঁচা অনুভৱ কৰিব পাৰে, কিন্তু এই সময়ছোৱাত কঠোৰ পৰিশ্ৰমৰ পৰা আঁতৰি নাথাকে। এই সময়ত আপোনাৰ প্ৰচেষ্টাৰ ফল ভৱিষ্যতে লাভ কৰিব। ব্যৱসায়িক লক্ষ্যৰ দিশত নিজৰ শক্তি কেন্দ্ৰীভূত কৰক আৰু অসাৰ সভা বা আলোচনাৰ পৰা আঁতৰি থাকক। 2025 চনৰ জুলাই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে কঢ়িয়াই আনিছে শুভ লক্ষণ। স্বামী স্ত্ৰীৰ মাজত মৰম আৰু আপোনাৰ বুজাবুজিৰ পৰিৱেশ গঢ়ি উঠিব। সিজনে সিজনৰ ধাৰণাক গুৰুত্ব দিলে সম্পৰ্কত নতুনত্ব আহিব। কিন্তু মাহৰ মাজভাগত বাহিৰৰ মানুহৰ হস্তক্ষেপে আপোনাৰ পাৰিবাৰিক জীৱনত আপোনাৰ অশান্তি আনিব পাৰে। এনে পৰিস্থিতিত সংলাপ মুকলি কৰি ৰাখক আৰু কোনো কথাকে আওকাণ নকৰিব। প্ৰিয় দৰ্শক, যদি আপুনি প্ৰেমৰ দিশটো যদি চোৱা হয়, যদি আপুনি সম্পৰ্কত আছে তেন্তে আপুনি আপোনাৰ পৰিয়ালক চিনাকি কৰাই দিয়া সুযোগ পাব পাৰে। পুৰণি সম্পৰ্কবোৰ আৰু অধিক শক্তিশালী হৈ উঠিব আৰু নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে। জুলাই মাহত কিছুমান সৰু সৰু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে, বিশেষকৈ যেনে ধৰি লওক কাহ হ'ব পাৰে, চৰ্দি বা ছালৰ লগত জড়িত এলাৰ্জিৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন আছে। বতৰৰ পৰিৱৰ্তনৰ বাবে ৰোগ প্ৰতিৰোধক ক্ষমতা দুৰ্বল হৈ পৰিব পাৰে। এনে পৰিস্থিতিত স্বাস্থ্যসন্মত খাদ্য, পৰ্যাপ্ত পানী আৰু যোগ প্ৰণায়ামে আপোনাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰিব। গতিকে প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'ই আপোনাক কিঞ্চিতো লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।